মাননীয় জনপ্রিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মোৰ কেবিনেট সতীৰ্থ মন্ত্ৰীদ্বয় জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, সঞ্জয় কিষাণ ডাঙৰীয়া, বিধানসভাৰ মোৰ সতীৰ্থ বিধায়ক নৱকুমাৰ দলে ডাঙৰীয়া, ভুৱন গাম ডাঙৰীয়া, ভুৱন পেগু ডাঙৰীয়া, মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চাইঙীয়া, সোণোৱাল কছাৰী পংকেশ্বৰ সোণোৱাল ডাঙৰীয়া, দেউৰী স্বায়ত্তশাসিত পৰিষদৰ ভৈৰৱ দেউৰী ডাঙৰীয়া, বড়ো কছাৰী স্বায়ত্তশাসিত পৰিষদৰ শ্ৰী মিনেশ্বৰ বসুমতাৰী ডাঙৰীয়া, কাকাম মিচিং পৰিণ কাবাঙৰ সভাপতি মাননীয় তিলক দলে ডাঙৰীয়া আৰু তেখেতৰ সতীৰ্থ বৃন্দ, ইয়াত উপস্থিত থকা আমাৰ সকলোৰে অতি প্ৰিয় সাংসদ লখিমপুৰ লোকসভা সমষ্টিৰ শ্ৰীযুত প্ৰধান বৰুৱা ডাঙৰীয়া, সমবেত ৰাইজ, বিভিন্ন প্ৰান্তৰ পৰা অহা সাংস্কৃতিক প্ৰতিযোগী কলা কুশলীসকল, DMPK নিমে কেবাঙৰ সদস্যসকল, আপোনালোক সকলোকে মোৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ। তাকামান কুমৰিত সুগম ঘৰেগামা। 1995 চন 21 এপ্ৰিল ঢকুৱাখানাৰ বিলমুখত আন্দোলনকাৰীসকলৰ ওপৰত DMPKৰ ওপৰত গুলীচালনা হৈছিল। 3জন ব্যক্তি মৃত্যু হৈছিল, বগামেদক, নৰেশ টাইট আৰু অত্যাচাৰত নিহত হৈছিল অঞ্জনা পেগু। আৰু তাৰ পাছত মই দেখিবলৈ পাইছিলোঁ মিচিং যুৱক যুৱতীসকলৰ মাজত এটা তীব্ৰ উত্তেজনা, আৰু সেই সময়ত গোটেই অসমত এটা উগ্ৰপন্থী সংস্কৃতি চলি আছিল, বন্দুক সহজলভ্য আছিল, উগ্ৰপন্থী সংগঠন গঠন কৰাৰ এটা প্ৰৱণতা আছিল, আৰু মিচিং যুৱক যুৱতীসকলৰ মাজত এচামে হাতত বন্দুক লোৱাৰ কথা মুকলিকৈ উচ্চাৰণ কৰিছিল। DMPKৰ মজিয়াত বহুত বিতৰ্ক হৈছিল, আৰু বিতৰ্কৰ পাছত মই আজিও DMPKক ধন্যবাদ জনাম। DMPকে সিদ্ধান্ত লৈছিল যে কোনো পৰিস্থিতিত কোনো ধৰণৰ উগ্ৰপন্থী কাৰ্যকলাপক, বন্দুকৰ সংস্কৃতিক DMPকে সমৰ্থন নজনায় আৰু সেই কাম নকৰে, আৰু তাৰ পৰিৱৰ্তে আমি আমাৰ কৃষ্টি সংস্কৃতিক বিশ্ব দৰবাৰলৈ নিয়াৰ কাৰণে সংকল্প লৈ 1996 চনত এবছৰৰ পাছত কোলাজানত মিচিং যুৱ মহোৎসৱৰ আয়োজন কৰে। মিচিং যুৱ মহোৎসৱ আয়োজন কৰাৰ মূলতে আছিল যে সন্ত্ৰাসবাদ নহয়, উগ্ৰপন্থ নহয়, বন্দুক নহয়, আমাৰ নিজৰ কৃষ্টি সংস্কৃতিক সন্মান জনাই আমি তাৰ উৎকৰ্ষ সাধন কৰি আগুৱাই যোৱাটোৱেই যুৱ শক্তিৰ প্ৰকৃত দায়িত্ব আৰু কৰ্তব্য। 1996 চনৰ মিচিং যুৱ মহোৎসৱ, সেই সময়ত বহুত অৰ্থ নাছিল, ব্যৱস্থা নাছিল, গতিকে এনেকুৱা পেণ্ডেল নাছিল, এখন মাত্ৰ মঞ্চত এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। আৰু যেতিয়া 30জনী ছোৱালীয়ে সেই মঞ্চখনৰ ওপৰত নাচিছিল, মোৰ এতিয়াও মনত আছে যে সেই মঞ্চখন তেতিয়া লৰিছিল, তাৰ তলৰ লোহাৰ খুঁটাবিলাক খুলুক ধুলুক আছিল। স্বেচ্ছাসেৱকসকলে তলত সোমাই ওপৰত ছোৱালীয়ে নাচিছিল, তলত ডেকা ল'ৰাবিলাকে মঞ্চখন যাতে ভাগি নপৰে তাৰ কাৰণে ধৰি ৰাখে। বহুতো প্ৰতিনিধিয়ে খাবলৈ সময়মতে ভাত পোৱা নাছিল। মই গোটেই নিশাত ধৰি নিজে ৰান্ধনীশালত থাকি ভাত ৰান্ধিছিলোঁ 1996 চনত, আৰু তাৰ পৰা আহি আজি 9ম মিচিং যুৱ মহোৎসৱ ই এটা আন্দোলনলৈ ৰূপান্তৰিত হৈছে। মই মিচিং যুৱ শক্তিক, যুৱ প্ৰজন্মক তাৰ কাৰণে অভিনন্দন জনাইছোঁ, ধন্যবাদ জনাইছোঁ। মিচিং ইউথ ফেষ্টিভেল এটা অৰ্গেনাইজিং কমিটিয়ে পালন কৰিছিল, কোনো সংগঠনৰ দায়বদ্ধতা নাছিল। DMPকে মোক জনাইছে যে এই বছৰৰ পৰা মিচিং যুৱ মহোৎসৱ প্ৰতি বছৰে অনুষ্ঠিত হ'ব, কাৰেং চাপৰিত অনুষ্ঠিত হ'ব, আৰু ইয়াৰ সমস্ত দায়িত্ব DMPকে সংগঠনে দায়িত্ব গ্ৰহণ কৰিছে। এই নতুন দায়িত্বৰ কাৰণে, নতুন সিদ্ধান্তৰ কাৰণে মই DMPকে ধন্যবাদ।
এতিয়া আহোঁ কাৰেঙৰ কথালৈ। 1988 চনত মই প্ৰথম কাৰেং চাপৰিলৈ আহিছোঁ। তেতিয়া কাৰেং চাপৰিলৈ আহিবলৈ ৰাস্তা নাছিল, নাৱেৰে পাৰ হৈ আহিব লাগে। আৰু তেতিয়াৰ কাৰেং চাপৰিলৈ আহিলে একেদিনাই ঘূৰি যোৱাৰ কথা চিন্তা কৰিব নোৱাৰি, ৰাতিটো থাকি যাব লগা হৈছিল। 1988 চনৰ বিধ্বংসী বানপানীৰ পাছত মই সতীৰ্থসকলৰ লগত আহি এনিশা কাৰেং চাপৰিত থাকি গৈছোঁ। ইয়াৰ পাছত বগীবিল দলং আৰম্ভ হ'ল আৰু দলং আৰম্ভ হোৱাৰ পাছত কাৰেং চাপৰিৰ জীৱনলৈ বহুত ডাঙৰ পৰিৱৰ্তন আহিল। আমি নদী পাৰ হ'ব লগা, ফুটি পাৰ হ'ব লগা নহ'ল। আৰু আজি আমি এই কাৰেং চাপৰিত এনেকুৱা সুবিশাল অনুষ্ঠিত কৰিবলৈ সক্ষম হৈছোঁ। কেৱল সেয়াই নহয়, 2017 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইয়ালৈ আহিল। এই কাৰেং চাপৰিত আজি আমি ইয়ালৈ অহা ৰাস্তাটোৰ সিপাৰেই 3খনকৈ হেলিপেড আছে। মই সকলোকে অনুৰোধ জনাইছোঁ, এই 3খন হেলিপেড ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্মৃতিত, তেখেতৰ বগীবিল দলং উন্মোচনৰ স্মৃতিত ইয়াক খুব সুন্দৰভাৱে কাৰেঙৰ ৰাইজে যাতে ইয়াক সংৰক্ষিত কৰি ৰাখে তাৰ কাৰণে মই আহ্বান জনাইছোঁ। কাৰেং চাপৰিৰ আৰু এটা ডাঙৰ বৈশিষ্ট্য আছে। এই বৈশিষ্ট্য হ'ল 2017 চন যেতিয়া এটা দুৰ্ভাগ্যজনক ঘটনাৰ পৰিণতিত, মানুহৰ অন্ধবিশ্বাসৰ পৰিণতিত, ভুল বুজাবুজিৰ পৰিণতিত দুজনকৈ অসমীয়া ডেকা ল'ৰা কাৰ্বি আংলঙত তেওঁলোকে মৃত্যুক সাৱটি ল'ব লগা হৈছিল। অভি, নীল বুলি আমি তাক জনা যায়। কিন্তু তাৰ পাছত এক জনজাতি অজনজাতি উন্মাদনাও সৃষ্টি হৈছিল। আৰু সেই মুহূৰ্তত ধেমাজিলৈ আহোঁতে তেতিয়াৰ বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মোলৈ ফোন কৰি কৈছিল যে পৰহিলৈ মই ধেমাজিত থাকিম আৰু ধেমাজিৰ এখন মই মিচিং গাঁৱত থাকিব বিচাৰোঁ। মোৰ কাৰণে এটা হাহাকাৰ অৱস্থা যে অসমৰ বিত্তমন্ত্ৰী থাকিব, এখন মিচিং গাঁৱত থাকিব, ক'ত ৰাখিম? হাতত মাথো সময় এটা দিন। আৰু তাৰ মাজত মই তেতিয়া সাংসদ প্ৰদান বৰুৱাৰ লগত আলোচনা কৰিছিলোঁ, ভুৱন পেগুৰ লগত আলোচনা কৰিছিলোঁ। আৰু মই এইটোও জনাইছিলোঁ, মুখ্যমন্ত্ৰীয়ে মোক এইটো কথাও জনাইছিলে, মানে তেতিয়াৰ বিত্তমন্ত্ৰীয়ে মোক এইটো কথাও জনাইছিলে, মোক কোনো আধুনিক ব্যৱস্থা নালাগে, টিউবৱেল এটাৰ পাৰত মই গা ধুব পাৰিম, মোক অলপ আৰবেৰ থকা এটা শৌচালয় হ'লেই হ'ল, আৰু থকাটো মই মিচিং মানুহৰ চাংঘৰতে থাকিম। এই কথাও মই সাংসদ প্ৰদান বৰুৱাক জনাইছিলোঁ, ভুৱন পেগুক জনাইছিলোঁ। আৰু জনোৱাৰ পাছত আমি এখন গাঁও নিৰ্বাচন কৰিছিলোঁ, যিখন গাঁৱত আমাৰ এতিয়াৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেতিয়াৰ বিত্তমন্ত্ৰী, তেখেতে নিশাটো কটোৱাৰ কাৰণে এখন আমি গাঁও নিৰ্বাচন কৰিছিলোঁ। আজি হয়তো বহুতৰে মনত নাই, সেই গাঁওখন বেলেগ কোনো নহয়, এই গাঁওখন এই কাৰেং গাঁও। এই কাৰেং গাঁৱতে তেখেতে 2017 চনত এটা নিশা কটাই গৈছিল। কেইজোপামান ঝাউবন গছৰ আঁৰ লৈ আমি এটা টিউবৱেল পাতি দিছিলোঁ, তাতে তেখেতে গা ধুইছিল। আৰু এটা বাঁহৰ জুপুৰি ঘৰ সদৃশ মুৰং ঘৰত তেখেতে নিশাটো কটাই গৈছিল। আৰু গাঁওবাসীৰ লগত তেখেতে কথা পাতি গৈছিল। মই, ভুৱন পেগু আৰু আমাৰ সতীৰ্থসকল তেতিয়া আমি কথা পাতিছিলোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাতি থাকি যোৱা এই কাৰেং গাঁওখনত আমি ডাঙৰ কিবা এটা কৰিব লাগিব। আৰু সেই ডাঙৰ কিবা এটাৰ সিদ্ধান্ত আজি হৈছে যে মিচিং যুৱ মহোৎসৱৰ প্ৰতি বছৰে অনুষ্ঠিত হোৱা পাৰ্মানেণ্ট কনভেনশ্যন চেণ্টাৰ স্থলী ক্ষেত্ৰ হিচাপে এই কাৰেং চাপৰিতে সেই পাৰ্মানেণ্ট ক্ষেত্ৰ হ'ব। আৰু ইয়াত নিশাটো কটাই যোৱা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সেই এটা নিশা, তাক আমি চিৰযুগমীয়া কৰি ৰখাৰো ইয়াতে আমি ব্যৱস্থা কৰিম বুলি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। বৰ্তমানৰ চৰকাৰখনে যিসমূহ বিষয়ৰ ভিতৰত আটাইতকৈ বেছি গুৰুত্ব প্ৰদান কৰিছে, যি শ্ৰেণীৰ ওপৰত, জনসংখ্যাৰ যি শ্ৰেণীৰ ওপৰত আটাইতকৈ বেছি গুৰুত্ব প্ৰদান কৰিছে, সেয়াই হ'ল যুৱ শক্তি।
আৰু এই যুৱ শক্তিক লৈ আমি এখন নতুন ভাৰত, এখন নতুন অসম ৰচনা কৰাৰ সপোন দেখিছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ইয়াক যাতে সকলোৱে আমি সাকাৰ ৰূপ দিব পাৰোঁ, তাৰ বাবে সকলোৰে সহায় সহযোগিতাৰ প্ৰয়োজন। তাৰ বাবে আমাক শৃংখলাৰ প্ৰয়োজন, তাৰ বাবে আমাক নিয়মানুৱৰ্তিতাৰ প্ৰয়োজন, তাৰ বাবে আমাক নিজৰ কৃষ্টি সংস্কৃতি সভ্যতা পৰম্পৰাৰ প্ৰতি সন্মান প্ৰয়োজন। সেই সন্মানেৰে মিচিং যুৱ মহোৎসৱ আগুৱাই যাওক। মিচিং যুৱ মহোৎসৱ এক বিশাল সৃষ্টিশীল অনুষ্ঠানলৈ ৰূপান্তৰিত হওক, তাকে কামনা কৰি পুনৰবাৰ আপোনালোক সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ।